Hello students and welcome to EduStation. আজি মই তোমালোকৰ আগত class 12 chemistry NCERT chapter 6 haloalkenes and haloarenes part 2 টো লৈ আহিছো। Chemistry নিচিনাকৈ বাকি subject বিলাকৰ ভিডিও যদি তোমালোকে চাব বিচাৰা তেন্তে এই চেনেলটো subscribe কৰিবা আৰু এই ভিডিওটো like কৰিবা। EduStation Academic বুলি তোমালোকে Play Storeত এপ এটা ডাউনলোড কৰি তাত তোমালোকে বেলেগ বেলেগ subjectৰ ভিডিও চাব পাৰিবা। So আহা আমি আজি start কৰো। আমি আগৰ ভিডিওটোত পঢ়িছিলো কাৰ্বন হেলোজেন বণ্ডৰ কম্পাউণ্ড যোনকেইটা হৈ গ'ল হেলোএলকিনছ এণ্ড হেলোএৰিনছৰ বিষয়ে পঢ়িছিলো। হেলোএলকিনছ হেলোএৰিনছৰ প্ৰেক্টিকেল ইউজেছ কিছুমান ক্লাছিফিকেশ্যনৰ বিষয়েও আগৰ ভিডিওটোত পঢ়িলো। আজি আমি কাৰ্বন হেলোজেন বণ্ডডালৰ নেচাৰটোৰ বিষয়ে পঢ়িম। চ' কাৰ্বন হেলোজেন বণ্ডডালৰ নেচাৰৰ বিষয়ে পঢ়াৰ আগতে আহা আমি কাৰ্বন হেলোজেনৰ ষ্ট্ৰাকচাৰটো চাই লওঁ। চ' কাৰ্বন হেলোজেনৰ ষ্ট্ৰাকচাৰটো যদি মই তোমালোকক দেখাওঁ, কাৰ্বনৰ ওপৰত মই পাৰ্চিয়েল পজিটিভ চাৰ্জ এটা দিছো আৰু হেলোজেনৰ ওপৰত মই পাৰ্চিয়েল নিগেটিভ চাৰ্জ এটা দিছো। এতিয়া এই পাৰ্চিয়েল পজিটিভ আৰু পাৰ্চিয়েল নিগেটিভ চাৰ্জটো কিয় আহিলে, এইটো কিয় আহিছে সেই ৰিজনটো জানিবলৈ মই তোমালোকক পিৰিয়ডিক টেবুলৰ ট্ৰেণ্ড এটা কথা কওঁ। সেই ট্ৰেণ্ডটো হৈ গ'ল ইলেক্ট্ৰনিগেটিভিটিৰ ট্ৰেণ্ড। তাৰ আগতে কাৰ্বনটো আমি চাই লওঁ পিৰিয়ডিক টেবুলত কাৰ্বনটো হেলোজেন কেইটাৰ কোনটো চাইডে থাকে। পিৰিয়ডিক টেবুলত তোমালোকক কাৰ্বনটো হেলোজেনৰ লেফ্ট চাইডলৈ থাকে। চ' এতিয়া ইলেক্ট্ৰনিগেটিভিটি মানে কি? ইলেক্ট্ৰনিগেটিভিটি হৈ গ'ল এটা এটমে কিমান ইলেক্ট্ৰন নিজৰ ফাললৈ টানে, মানে বেছি নিজৰ ফাললৈ ইলেক্ট্ৰন টানিব পৰা কেপাচিটিটো। এতিয়া ইলেক্ট্ৰনিগেটিভিটি যদি আমি পিৰিয়ডিক টেবুলত চাওঁ, ৰাইট টু দি পিৰিয়ড আমাৰ ইলেক্ট্ৰনিগেটিভিটি বাঢ়ে, মানে ৰাইট চাইডৰ যিমানখিনি এটমছ আছে সিহঁতি ইলেক্ট্ৰন বেছি টানিব পাৰে। আৰু ডাউন দি গ্ৰুপ যদি আমি আহো, ডাউন দি গ্ৰুপ আমি যদি চাওঁ ইলেক্ট্ৰনিগেটিভিটি কমি আহে, মানে যিমান তললৈ আমি আহিম পিৰিয়ডিক টেবুলৰ তেতিয়াহ'লে সিমান তাহাঁতৰ ইলেক্ট্ৰন টানিব পৰা কেপাচিটিটো কমি আহে। এতিয়া যিহেতু আমি হেলোজেনছ আৰু কাৰ্বনৰ বিষয়ে পঢ়িছো, চ' মই অকল হেলোজেনছ আৰু কাৰ্বনটো দেখাইছো। ইয়াত আমি চাবলৈ পাইছো কাৰ্বনটো হেলোজেনছখিনিৰ লেফ্ট চাইডলৈ আছে। চ' হেলোজেনছখিনি তোমাৰ কাৰ্বনতকে বেছি ইলেক্ট্ৰনিগেটিভিটি। চ' ইলেক্ট্ৰনিগেটিভিটি হেলোজেনছখিনি বেছি হোৱাৰ কাৰণে হেলোজেনছ বিলাকে কাৰ্বনৰ পৰা ইলেক্ট্ৰনছবোৰ টানিব বিচাৰে, মানে এইটো চাইডলৈ হেলোজেনছখিনিয়ে ইলেক্ট্ৰনছ টানে। আৰু যিহেতু ইলেক্ট্ৰনছ টানি লয় নিজৰ ফাললৈ, হেলোজেনছ বিলাকে পাৰ্চিয়েল নিগেটিভ চাৰ্জ এটা একুৱেৰ কৰি লয়। আৰু কাৰ্বনটোৱে বণ্ডডালত যিহেতু ইলেক্ট্ৰনছ হেলোজেনছ কেইটাৰ ফালে পঠিয়াই দিয়ে, কাৰ্বনৰ ওচৰত ইলেক্ট্ৰনছ কমি আহে, সেইটো কাৰণে কি চাৰ্জ এটা একুৱেৰ কৰে? পাৰ্চিয়েল পজিটিভ। আৰু যিহেতু পাৰ্চিয়েল পজিটিভ আৰু পাৰ্চিয়েল নিগেটিভ চাৰ্জ একুৱেৰ হয় এডাল বণ্ড ফৰ্ম কৰা এটমছ কেইটাৰ ওপৰত, চ' এই বণ্ডডাল আমাৰ হৈ যায় পলাৰ বণ্ড। পলাৰ বণ্ডত কি হয়, তোমাৰ যদি এডাল বণ্ড দুটা এটম দি ফৰ্ম হয়, তেতিয়াহ'লে এটা তোমাৰ এটমৰ ওপৰত যদি পাৰ্চিয়েল পজিটিভ চাৰ্জ থাকে আৰু এটাৰ ওপৰত যদি পাৰ্চিয়েল নিগেটিভ চাৰ্জ থাকে, তেনেকুৱা বণ্ড বিলাকক আমি পলাৰ বণ্ড বুলি কওঁ। চ' নেচাৰ অফ কাৰ্বন হেলোজেন বণ্ডডাল কি হয়? পলাৰ হয়। কাৰ কাৰণে হয়? ইলেক্ট্ৰনিগেটিভিটি ৰিজনটোৰ কাৰণে। হেলোজেন বেছি ইলেক্ট্ৰনিগেটিভ হোৱাৰ কাৰণে হেলোজেনে নিজৰ ফাললৈ ইলেক্ট্ৰনছ টানে আৰু সেইটো কাৰণে পাৰ্চিয়েল নিগেটিভ চাৰ্জ গেইন কৰে আৰু কাৰ্বনে পাৰ্চিয়েল পজিটিভ চাৰ্জ গেইন কৰে। সেইটো কাৰণে তোমাৰ বণ্ডডাল হৈ যাব তোমাৰ পলাৰ বণ্ড হয়। চ' মনত থবা ষ্টুডেণ্টছ, নেচাৰ অফ কাৰ্বন হেলোজেন বণ্ডডাল কি হয় বুলি ক'লে তোমালোকে কবা যে কাৰ্বন হেলোজেন বণ্ডডাল এডাল পলাৰ বণ্ড হয়। এতিয়া যিহেতু আমি এটা হেলোজেনছৰ বিষয়ে পঢ়া নাই, আমি চাৰিটা হেলোজেনছৰ বিষয়ে পঢ়িছো। চ' চাৰিটা হেলোজেনছৰ যদি আমি ট্ৰেণ্ডটো চাবলৈ যাওঁ, এতিয়া তোমালোকে চাৰিটা হেলোজেন চোৱাচোন পিৰিয়ডিক টেবুলখনত। চবতছে ষ্টাৰ্টিঙত ফ্লৰিনটো থাকে, দেন ফ্লৰিন, দেন ব্ৰমিন, দেন আয়ডিন। চ' এইকেইটা তললৈ এনেকে আহে। এতিয়া তললৈ আহিলে আমি কি কৈছিলো? টু দি গ্ৰুপ, ডাউন দি গ্ৰুপ যদি আহে আমাৰ ইলেক্ট্ৰনিগেটিভিটি ডিক্ৰিজ হৈ আহে। আৰু যিহেতু ইলেক্ট্ৰনিগেটিভিটি ডিক্ৰিজ হৈ আহে, আমাৰ পলাৰিটিটোও ডিক্ৰিজ হৈ আহিব। চ' চবতছে কম পলাৰ বণ্ড কোনডাল হ'ব? তোমাৰ কাৰ্বন হেলোজেন বণ্ডডালটো পলাৰ হ'বই, কিন্তু গোটেই চাৰিটা হেলোজেনছ কেইটাৰ ভিতৰত তোমাৰ কাৰ্বন আয়ডিনৰ বণ্ডডাল কি হ'ব? চবতছে পলাৰ হ'ব। আৰু চবতছে কম পলাৰ হ'ব। আৰু বেছি পলাৰ হ'ব তোমাৰ কোনডাল? কাৰ্বন ফ্লৰিন বণ্ডডাল, বিকজ ফ্লৰিনটো তোমাৰ বেছি ইলেক্ট্ৰনিগেটিভিটি। চ' ফ্লৰিন বেছি ইলেক্ট্ৰনিগেটিভিটি, দেন ফ্লৰিন, দেন ব্ৰমিন, দেন আয়ডিন। সেইটো কাৰণে যদি আমি ট্ৰেণ্ডটো চাওঁ, তোমাৰ চবতছে বেছি হ'ব ফ্লৰিন আৰু কম হ'ব আয়ডিন। ইনক্ৰিজিং অৰ্ডাৰ হ'লে আয়ডিন, ব্ৰমিন, ক্লৰিন এণ্ড দেন ফ্লৰিন। চ' এইটো হৈ গ'ল আমাৰ পলাৰিটি ইনক্ৰিজিং অৰ্ডাৰ। এতিয়া আফটাৰ পলাৰিটি আমি এতিয়া আৰু এটা কথা পঢ়ো, বণ্ড লেন্থৰ বিষয়ে পঢ়ো। চ' বণ্ড লেন্থটো পঢ়োতে বণ্ড লেন্থ কি হয়? বণ্ড লেন্থ মানে দুটা এটমৰ মাজত বণ্ডডালৰ লেন্থটো কিমান। এতিয়া পিৰিয়ডিক টেবুলত যদি মই ট্ৰেণ্ডটো তোমালোকক দেখাবলৈ যাওঁ,
এটমিক সাইজৰ ট্ৰেন্ডটো দেখাম এটমিক সাইজ মানে এটা এটম কিমান ডাঙৰ সো ডাউন দি গ্ৰুপ যদি আহো আমাৰ এটমিক সাইজটো কি হৈ যায় ইনক্ৰিজ হৈ আহে মানে এটমটোৰ সাইজটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু ৰাইট টু দি পিৰিয়ড যদি আমি যাওঁ তেতিয়াহলে এটমৰ সাইজটো কমি কমি আহে তেতিয়াহলে আমি কি গম পাইছো হেলোজেনছ কিটা আৰু সৰু বিকজ একদম ৰাইটলে নাই নে আমাৰ হেলোজেনছ খিনি গ্ৰুপ 18ৰ আগৰ মানে 17 গ্ৰুপটোত আমাৰ হেলোজেনছ খিনি আছে মানে হেলোজেনছ খিনি সৰু কিন্তু গোটেই হেলোজেনছ খিনিৰ ভিতৰত সবতছে সৰু কোনটো হয় তোমাৰ ফ্লোৰিনটো হয় আৰু সবতছে ডাঙৰ কোনটো হয় তোমাৰ আয়োডিনটো হয় আৰু যেহেতু আয়োডিনটো সবতছে ডাঙৰ তেতিয়াহলে কি হ'ব তোমাৰ বন্ড লেন্থটো ডাঙৰ হ'ব বিকজ আয়োডিনটো ডাঙৰ হয় আৰু ডাঙৰ বস্তু এটাৰ লগত তোমাৰ যদি বন্ড এডাল ফৰ্ম কৰিবলৈ যোৱা তেতিয়াহলে অবভিয়াসলি তোমাৰ বন্ডডাল দীঘল হ'ব লাগিব তেতিয়াহে তুমি ডাঙৰ বস্তু এডালৰ লগত বন্ড এডাল বনাব পাৰিবা হয় নাই বাৰু সো ফ্লোৰিনটো যেহেতু সৰু কাৰ্বনডালে সৰু বন্ড এডাল ফৰ্ম কৰিব ফ্লোৰিনৰ লগত আৰু আয়োডিনৰ লগত কি কৰিব ডাঙৰ বন্ড এডাল সো আমি ইনক্ৰিজিং অৰ্ডাৰ ট্ৰেন্ডটো যদি চাওঁ প্ৰথমে ফ্লোৰিন দেন ক্লোৰিন দেন ব্ৰোমিন এণ্ড দেন আয়োডিন সো এই দুটা হৈ গ'ল বহুত ইম্পৰ্টেন্ট তোমাৰ ট্ৰেন্ড এক্সামত তোমালোকৰ আহা চান্সেছ বহুত থাকে polarity increasing order trend যদি কয় তোমালোকে এটো লিখিবা আৰু ডিক্ৰিজিং হলে তাৰ উল্টাটো লিখিবা ডাঙৰটো আগত সৰুটো লাষ্টত আৰু ইনক্ৰিজিং অৰ্ডাৰ অফ বন্ড লেন্থ অফ কাৰ্বন হেলোজেন বন্ডৰ বিষয়ে যদি সুধে তেতিয়াহলে তোমালোকে এই ট্ৰেন্ডটো লিখিবা আৰু যদি ডিক্ৰিজিং অৰ্ডাৰ বুলি কয় তোমালোকে উল্টাটো মানে ডাঙৰৰ পৰা সৰুলে কাৰ্বন আয়োডিনটো আগত দিবা আৰু কাৰ্বন ফ্লোৰিনটো আগত আৰু সাইনটো অপোজিট হৈ যাব সো ইয়াত আমি পঢ়িবলৈ পালো পোলাৰিটি কথা কোনডাল বন্ড সবতছে বেছি পোলাৰ কিয় পোলাৰ হয় দেন আমি বন্ড লেন্থৰ বিষয়ে পঢ়িলো কিয় হয় বন্ড লেন্থটো ডাঙৰ সো এই দুটা বিষয় পঢ়িলো এতিয়া আমি নেক্সটটো লৈ যাওঁ আহা সো নেক্সটত মই তোমালোকক দেখাব বিচাৰো কাৰ্বন হেলোজেন বন্ড লেন্থ বন্ড এনথালপি আৰু ডাইপোল মোমেন্টছৰ কিছুমান ভ্যালুজৰ বিষয় আৰু আমি এই ভ্যালুজখিনি আলোচনা কৰিম এই ভ্যালুজখিনি তোমালোকৰ এনসিইআৰটি টেক্সট বুকতো পাবা টেবল এখন পাবা য'ত তোমালোকৰ এই ভ্যালুজখিনি আছে সো মই ভাবো এই ভ্যালুজখিনি তোমালোকৰ ইম্পৰ্টেন্ট আৰু এক্সামত আহা চান্সেছ আছে কিছুমান কম্পিটিটিভ এক্সামতো এই ভ্যালুজখিনি তোমালোকৰ এমসিকিউ হিচাপেও আহে বা তোমালোকৰ ফাইনেল এক্সামতো কেতিয়াবা ফিল ইন দা ব্ল্যাঙ্কস বা কিছুমান কোৱেশ্চনৰ মাজত আহিব পাৰে সো আহা সো বন্ড লেন্থৰ বিষয়ে আমি পঢ়িছিলো বন্ড লেন্থ কিটা যদি আমি চাবলৈ যাওঁ কাৰ্বন আয়োডিনৰ বন্ড লেন্থটো সবতছে ডাঙৰ বুলি ক'লো মানে দীঘল হয় দেন কাৰ্বন ব্ৰোমিন দেন কাৰ্বন ক্লোৰিন এণ্ড সবতছে সৰু তোমাৰ কাৰ্বন ফ্লোৰিন সো কাৰ্বন ফ্লোৰিনৰ বন্ড লেন্থটো সৰু কাৰণে কাৰ্বন ফ্লোৰিনৰ বন্ড লেন্থৰ ভ্যালুটো হৈ গ'ল তোমাৰ সৰু 139 দেন কাৰ্বন ক্লোৰিন 178 দেন কাৰ্বন ব্ৰোমিন 193 এণ্ড দেন কাৰ্বন আয়োডিন 240 সো এতিয়া কাৰ্বন লেন্থ বন্ড লেন্থৰ বিষয়ে আমি পঢ়িলো নেক্সট আমি এতিয়া চাওঁ বন্ড এনথালপি কি হয় বন্ড এনথালপি ভ্যালুজ কিটা ডিসকাস কৰাৰ আগতে কি হয় বন্ড এনথালপি হেতু বিষয়ে চাওঁ বন্ড এনথালপি বেলেগ একো নহয় ইট ইজ দি এমাউন্ট অফ এনাৰ্জি ৰিকোয়াৰ্ড টু ব্ৰেক 1 মোল অফ দি স্টেটেড বন্ড মানে এডাল বন্ড ভাঙিবৰ কাৰণে আমাৰ যিমান এনাৰ্জি লাগে সেই এনাৰ্জিটোকে আমি কি বুলি কওঁ বন্ড এনথালপি ইয়াত তোমালোকে এনথালপি বুলি পাইছা হেতু বেলেগ একো নহয় এনাৰ্জি হয় মানে বন্ড এনাৰ্জি হেতু এটা টাৰ্মে হৈ গ'ল বন্ড এনথালপি সো বন্ড এনাৰ্জি হবলে ভ্যালুজ কিটা যদি চাওঁ আমি দেখিবলৈ পাইছো কাৰ্বন ফ্লোৰিনৰ বন্ড এনথালপি ভ্যালু সবতছে ডাঙৰ আৰু কাৰ্বন আয়োডিনৰ বন্ড এনথালপি ভ্যালুটো সবতছে সৰু কিয় সৰু বিকজ আমি দেখিবলৈ পাইছো কাৰ্বন ফ্লোৰিনৰ বন্ডডাল সবতছে সৰু নে আৰু কাৰ্বন আয়োডিনৰ বন্ডডাল সবতছে ডাঙৰ তোমালোকে নিজে কোৱা দীঘল বন্ড এডাল ভাঙিবৰ কাৰণে ইজি দীঘল লাঠি এডাল যদি তুমি লোৱা আৰু চুটি লাঠি এডাল লোৱা এই দীঘল লাঠিডাল ভাঙিবৰ কাৰণে বেছি ইজি হ'বনে এই চুটি লাঠিডাল তোমাৰ ইজিলি ভাঙ নাখায় তোমালোকে কেতিয়াবা চাবাচোন দীঘল লাঠি এডাল ভাঙি চাবা আৰু সৰু লাঠি এডাল ভাঙি চাবলৈ ট্ৰাই কৰিবা তুমি চাবা সৰু লাঠিডাল ভাঙোতে তোমাৰ এনাৰ্জি বেছি লাগে ইজিলি ভাঙ নাখায় কিন্তু দীঘল লাঠি এডাল যদি লোৱা বস্তু এটা যদি দীঘল হয় তুমি অলপ বেণ্ড কৰি দিলে বস্তুটো কি হয় যে ভাঙি যায় সো যেহেতু কাৰ্বন আয়োডিনৰ বন্ড লেন্থটো দীঘল হয় সো বন্ডডাল ভাঙিবৰ কাৰণে আমাৰ বেছি এনাৰ্জি নালাগে সো ভ্যালুটো আমাৰ কি হয় কম হয় আৰু কাৰ্বন ফ্লোৰিনৰ যেহেতু বন্ডডাল চুটি হয় আমাৰ এনাৰ্জি কি হ'ব বেছি দৰকাৰ হ'ব সো বন্ড এনথালপি ভ্যালুটো কি হয় আমাৰ ডাঙৰ হয় সো এইটোৱে হৈ গ'ল বন্ড এনথালপি নেক্সট আমি যাওঁ ডাইপোল মোমেন্টলে ডাইপোল মোমেন্টৰ ভ্যালুজখিনি ডিসকাস কৰাৰ আগতে ডাইপোল মোমেন্টটো কি হয় হেতু জানি লওঁ আহা ডাইপোল মোমেন্টৰ যদি ডেফিনিশনটো চাব যাওঁ ইট ইজ দি মেজাৰমেন্ট অফ দি পোলাৰিটি অফ এ কেমিকেল বন্ড বিটুইন টু এটমছ মানে এডাল বন্ডৰ পোলাৰিটিৰ ওপৰত তোমাৰ ডাইপোল মোমেন্টটো ডিপেন্ড কৰে সো যিমান বেছি এডাল বন্ড পোলাৰ হয় সিমান বেছি তোমাৰ কি হ'ব ডাইপোল মোমেন্ট আমি আগত পঢ়ি আহিলো যে
ফ্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি কাৰণে পোলাৰিটি কাৰ্বন ফ্লোৰিনৰ বন্ডটোৰ বহুত বেছি আৰু সবতছে কম পোলাৰিটি কাৰ হয় তোমাৰ কাৰ্বন আয়োডিনৰ হয় সো যেহেতু পোলাৰিটি তোমাৰ কাৰ্বন ফ্লোৰিনৰ সবতছে বেছি হেতু কাৰণে তোমাৰ ডাইপোল মোমেন্টটো বেছি হ'ব লাগে তোমাৰ কাৰ্বন ফ্লোৰিন আৰু সবতছে কম কাৰ হ'ব লাগে আয়োডিনতকে অলপ বেছি হয় তোমাৰ ব্ৰোমিনৰ দেন তোমাৰ ক্লোৰিনৰ এণ্ড দেন ফ্লোৰিনৰ So, bromine iodine লৈকে আমাৰ values কিটা আমি ঠিকে দেখিছো 1.636 then 1.830 অকমান বাহিলে কিন্তু তোমালোকে যদি values কিটা চোৱা ফ্লোৰিন আৰু ক্লোৰিনৰ দেখিব পাইছানে 1.86 আৰু ফ্লোৰিনৰ হৈ গল 1.84 কিন্তু তো মই কলো ফ্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি হয়নে আৰু হেতু কাৰণে পোলাৰ হয় বন্ডাল বন্ডাল পোলাৰ হয় কিন্তু ডাইপোল মোমেন্টলে যেতিয়া আহি যায় আমাৰ ইলেক্ট্ৰন এফিনিটি বোলা বস্তু এটা আহি যাব ফ্লোৰিন আৰু ক্লোৰিনৰ ভিতৰত এই দুটাৰ ভিতৰত আমাৰ এক্সেপচনেল কেস এটা আহে বিকজ কেমিষ্ট্ৰি পঢ়িছো যিহেতু আমাৰ এক্সেপচনেল আহিবই বহুত আমি এক্সেপচনেল কেसेছ বোৰ পাম সো তেনেকুৱা এটা কেস আমি ইয়াত পাম ক্লোৰিনৰ তোমাৰ ইলেক্ট্ৰন এফিনিটিটো বেছি মানে ইলেক্ট্ৰন এটা ধৰি থব পৰা কেপাচিটি এতিয়া ফ্লোৰিনৰ যিহেতু সাইজটো সৰু হয় সাইজটো সৰু হোৱা কাৰণে তোমাৰ ইলেক্ট্ৰনটো আউটমৰ সেলত ফ্লোৰিনে বেছি টাইটকে ধৰি থব নোৱাৰে কিন্তু ক্লোৰিনৰ সাইজটো অকমান ডাঙৰ নে ফ্লোৰিনতকে হেতু কাৰণে ইলেক্ট্ৰন এফিনিটি ক্লোৰিনৰ বেছি হয় আৰু হেতু কাৰণে তোমাৰ ডাইপোল মোমেন্টটো ক্লোৰিনৰ ফ্লোৰিনতকে বেছি সো মেইন ৰিজন হৈ গল ডাইপোল মোমেন্ট ক্লোৰিনটো তোমাৰ ফ্লোৰিনতকে বেছি হয় ইলেক্ট্ৰন এফিনিটি কাৰণে আৰু মানে তোমাৰ ফ্লোৰিনৰ সাইজটো কাৰণে ক্লোৰিনৰ সাইজটো যিহেতু তোমাৰ ক্লোৰিনতকে সৰু হয় হেতু কাৰণে ক্লোৰিনৰ ডাইপোল মোমেন্টটো বেছি হয় ফ্লোৰিনতকে So, ইয়াত আমি গম পালো bond length, bond enthalpy আৰু dipole moment ৰ বিষয়ে। So, আজিৰ ভিডিঅ'টোত আমি ইমানেই ডিসকাস কৰিলো আৰু next ভিডিঅ'টোত আমি nomenclature ৰ বিষয়ে পঢ়িম। So, thank you students for watching the video.